ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতেই গোলকগঞ্জ সমজিলাত হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তপ্ত পৰিৱেশ। মেৰাজুল আলীৰ হত্যাকাৰীক ফাঁচীৰ দাবীত গোলকগঞ্জৰ দীনেশ চৰকাৰ উৰণীয়া সেতুৰ ওপৰত বিশাল প্ৰতিবাদী সমদল। সদসম গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদৰ লগতে লক্ষীমাৰীৰ স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। হত্যাকাণ্ডৰ মূল অভিযুক্তক নাটকীয়ভাৱে আটক শিক্ষক শ্বাহ আলম চৰকাৰ। লক্ষীমাৰীৰ শ্বাহ আলমক শিক্ষক পদৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু মেৰাজুলৰ দুটা দেৱু শিশুক ধুবুৰী প্ৰশাসনৰ তৰফৰ পৰা ক্ষতিপূৰণ দিবলৈ দাবী জনায়। শ্বাহ আলমে ডেগাৰেৰে আক্ৰমণ কৰিছিল এজন যুৱকক, সহযোগ কৰিছিল পুত্ৰ ইনজামামুল আৰু ভাগিন ৰেজাকে। তিনুকে ফাঁচী দিয়ক আদি বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। যুৱকজনৰ যোৱাকালি GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। 25 ডিচেম্বৰত সংঘটিত হৈছিল আক্ৰমণৰ ঘটনাটো। ইমান দিনে গোলকগঞ্জ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি আহিছিল অভিযুক্তক। 1 জানুৱাৰীত থানা ঘেৰাও কৰি মেৰাজুলৰ নশ্বৰ দেহ লগত লৈ সদসম দেশী গৰিয়ামৰীয়া জাতীয় পৰিষদে। স্থানীয় ৰাইজে থানা ঘেৰাও কৰাৰ পূৰ্বে গোলকগঞ্জ পুৰণি থানাত ব্ৰেকেটৰ সন্মুখত আৰক্ষীয়ে প্ৰতিবাদকাৰীক আটক কৰে। ফলত আৰক্ষীয়ে ৰাইজৰ মাজত ঠেলা হেঁচা পৰিলক্ষিত হয়। অৱশেষত গোলকগঞ্জৰ অতিৰিক্ত উপায়ুক্তক স্মাৰক পত্ৰ দিয়ে। যোৱাকালি মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ প্ৰস্তুতি লোৱাৰ খবৰ পাই মৃতদেহ ঘৰত উপস্থিত হোৱাৰ পূৰ্বে গোলকগঞ্জ আৰক্ষীয়ে নাটকীয়ভাৱে আটক কৰে। গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। 25 তাৰিখে লক্ষীমাৰী গাঁৱৰ শ্বাহ আলম, তাৰপিছত তেওঁৰ ল'ৰা আৰু তেওঁৰ ভাগিন তিনিজনে মিলি আমাৰ দেশী পৰিয়ালৰ মিৰাজুল হকক ৰাতি আহি হানিছে খুচিছে লগতে তেওঁ গুৰুতৰ জখম কৰিছে। গুৰুতৰ জখম কৰাৰ কাৰণে আমি ততাতৈয়াকৈ কোচবিহাৰলৈ লৈ যোৱা হৈছে। কোচবিহাৰৰ পৰা আমি GMCলৈ প্ৰেৰণ কৰিছে হস্পিটেল কৰ্তৃপক্ষই। তাৰ পিছত যোৱাকালি কিন্তু তেওঁ ঢুকাইছে আৰু এইটোলৈ আমি পুলিচৰ ওচৰত আহিছোঁ। আমি সমদল লৈ আহিছোঁ যে আসামী তিনিজন যাতে কেতিয়াও বাচি যাব নোৱাৰে, আইনৰ শৃংখলে ওলাই যাব নোৱাৰে, তাৰ কাৰণে আমি আজি আমাৰ এই দাবী। লগতে আমি ক'ব বিচাৰিছোঁ পুলিচৰ ভূমিকাৰ ওপৰত আমাৰ অলপ হ'লেও কিন্তু সন্দেহ আছে। ইমান দিনে কিয় পুলিচে এই আসামীক ধৰা নাই, মূল আসামী শ্বাহ আলমক ধৰা নাই? কালি কেছ ৰেজিষ্টাৰ হোৱাৰ লগে লগে শক্তিবানৰ নিচিনাকৈ কেনেকৈ পুলিচে গৈ আসামীক তুলি আনিব পাৰিব? তথাপিও পুলিচক ধন্যবাদ দিছোঁ যাতে এই শ্বাহ আলম আৰু তেওঁৰ দুজন ল'ৰা আৰু ভাগিন ইহঁত যাতে আইনৰ শৃংখলে ওলাই যাব নোৱাৰে, তাৰ কাৰণে পুলিচে কাম কৰিব লাগে আৰু শ্বাহ আলমক তেওঁক চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব। আৰু চৰকাৰে ধুবুৰী প্ৰশাসনে এই মিৰাজুলৰ দুজন যে নাবালক বাচ্চা আছে, এই দুজন বাচ্চাক অধিকমে 10 লাখ টাকাৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই দাবী আগত ৰাখি আজি আমি কিন্তু ধৰ্ণা কাৰ্য আগবাঢ়ি আহিছোঁ। আমি ভাবিছোঁ বা আমি আশা ৰাখিছোঁ যে পুলিচ প্ৰশাসনে শিক্ষা বিভাগত এই বস্তুটো অৱগত কৰিব যে তেওঁ এজন হত্যাৰ গোচৰৰ এজন আসামী বুলি অৱগত কৰিব। লগতে আমিও জিলা আয়ুক্তক লগত দেখা কৰি কথাখিনি অৱগত কৰিম। তাৰ ঘৰ বাৰী সববিলাক ভাঙচুৰ কৰি দিব লাগিব। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জনাব বিচাৰিছোঁ। আৰু যিবিলাক আমাৰ ভুক্তভোগী পৰিয়াল আছে তেখেতসকলক আমি আৰ্থিক অনুদানৰ কাৰণে 20 লাখ টকা আমি চৰকাৰৰ দাবী কৰিছোঁ।